আজি আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক এটা স্মাৰক পত্ৰৰ জৰিয়তে অসমৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে আমি অৱগত কৰিলোঁ। আপোনালোকে জানে যে অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি ধৰণে অসমৰ সংখ্যালঘুসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছে আৰু বিশেষকৈ উচ্ছেদৰ নামত যি অমৰণীয় পৰিস্থিতি সৃষ্টি কৰি সংখ্যালঘুসকলক গুলীয়াই হত্যা কৰাৰ যি প্ৰৱণতা আৰম্ভ কৰিছে, ইয়াৰ বিৰুদ্ধে আমি ইতিমধ্যে দিল্লীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলোঁ। দিল্লীৰ বিভিন্ন পক্ষক আমি অৱগত কৰিলোঁ আৰু শেহতীয়াভাৱে সোণাপুৰত যি দুজন মানুহক গুলীয়াই হত্যা কৰিলে, 30জনতকৈ অধিক মানুহক আহত কৰিলে, এই কথা বাৰ্তাবিলাকে আচলতে অসমৰ সংখ্যালঘুসকলক আতংকিত কৰিছে আৰু এই মুহূৰ্তত অসমৰ সংখ্যালঘুসকলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনত নিৰাপত্তাহীনতাত ভুগিছে। গতিকে আমি নিৰাপত্তাহীনতাত ভোগাৰ কাৰণে আজি নিৰাপত্তা বিচাৰি আজি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ ওচৰলৈ আমি আহিছোঁ আৰু আমি লিখিত আকাৰে আমাৰ স্মাৰক পত্ৰ আমি আজি জমা দিছোঁ। আমি আশাবাদী যে অসমৰ সংখ্যালঘু সমাজে আজি দীৰ্ঘদিনৰ পৰা হিমন্ত বিশ্ব চৰকাৰ অহাৰ পিছৰ পৰা যি ধৰণে যাযাবৰী জীৱন যাপন কৰি আছে, যি ধৰণে অন্যায় ভোগ কৰি আছে, যি ধৰণে পুলিচৰ গুলীত আমাৰ মানুহ নিহত হ'বলগীয়া হৈছে, যি ধৰণে মানুহক মুকলি আকাশৰ তললৈ উচ্ছেদৰ নামত ঠেলি দি পেলাই অত্যাচাৰ কৰা হৈছে, গতিকে আটাইবোৰ কথা আমি লিখিত আকাৰে জনাইছোঁ আৰু আশা কৰিম যে মহামান্য উচ্চতম ন্যায়ালয় যিহেতু আমি এইখন চৰকাৰৰ নেতৃত্বত নিৰাপদ নহয় আৰু নিৰাপত্তাহীনতাত আজি অসমৰ মুছলমানসকল বা সংখ্যালঘুসকল আজি ভুগিছে, গতিকে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ পৰা আমি এটা আশা কৰিছোঁ যে অন্ততঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী অসমৰ সংখ্যালঘুসকলৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আৰু চৰকাৰখনৰ অমানৱীয় অত্যাচাৰ অমানৱীয়ভাৱে মানুহক হত্যা কৰাৰ যি প্ৰৱণতা এইটো বন্ধ কৰাৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰিব। এই আশালৈ আমি আজি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আমি স্পষ্টকৈ জনাইছোঁ যে আমাৰ কথাখিনি ইতিমধ্যে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীকো জনালোঁ, আমি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক জনালোঁ, মহিলা আয়োগক জনালোঁ, শিশু আয়োগক জনালোঁ আৰু সকলোকে জনাইছোঁ। বিভিন্ন ৰাজনৈতিক দলকো আমি কথাখিনি অৱগত কৰাৰ চেষ্টা কৰিলোঁ আৰু ইয়াৰ পিছত আমি অসমত গৈ আমি অসমৰ ৰাইজৰ ন্যায় নিৰাপত্তাৰ কাৰণে আৰু অধিক গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম, কাৰণ আমি যিকোনো মূল্যৰ বিনিময়ত আমাৰ অধিকাৰখিনি আমাক লাগিব আৰু যি ধৰণে অন্যায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰি আছে এইটো বন্ধ হ'ব লাগিব আৰু সংখ্যালঘুসকলৰ যি নিৰ্যাতন চলিছে এইটোও বন্ধ হ'ব লাগিব আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আমি অসমত গৈ পৰৱৰ্তী পৰ্যায়ত আৰু ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম।